প্ৰতিজন শিক্ষকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আৰু এই আপডেটটো শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিম। ইয়াতে চাওক লিখিছে, যিহেতু আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যনছ এণ্ড পষ্টিং এক্ট 2020 ধাৰা 8 অনুসৰি শিক্ষকসকলৰ পাৰস্পৰিক বদলি অৰ্থাৎ মিউচুৱেল ট্ৰান্সফাৰ প্ৰতি বছৰে এক স্বচ্ছ অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন কৰাৰ ব্যৱস্থা আছে, যাতে ছাত্ৰ ছাত্ৰীক শৈক্ষিক সহায়ত কোনো নেতিবাচক প্ৰভাৱ নপৰে আৰু তেনেধৰণৰ পাৰস্পৰিক বদলি কেৱল একে মৰ্যাদাৰ শিক্ষকসকলৰ মাজত অনুমতি দিয়া হয়। আৰু যিহেতু দেখা গৈছে যে সাম্প্ৰতিক সময়ত বহু সংখ্যক শিক্ষক নতুনকৈ নিযুক্তি পাইছে আৰু একে মৰ্যাদাৰ শিক্ষকসকলৰ মাজত পাৰস্পৰিক বদলি অনুমতি দিলে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সহায়ত কোনো নেতিবাচক প্ৰভাৱ নপৰে। আৰু যিহেতু শিক্ষকসকলৰ পাৰস্পৰিক বদলিৰ ফলত বিদ্যালয়সমূহৰ PTR অৰ্থাৎ পিপল টিচাৰ ৰেচিঅ'ত কোনো প্ৰভাৱ নপৰে, সেয়েহে জনস্বাৰ্থ প্ৰশাসনিক সুবিধা আৰু স্থানীয় সুবিধা লাভ কৰাৰ উদ্দেশ্যে, যাৰ ফলত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে গুণগত শিক্ষা প্ৰদানত অধিক মনোনিৱেশ কৰিব পাৰিব, পূৰ্বে জাৰি কৰা আদেশসমূহৰ আংশিক সংশোধন কৰি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে তলত দিয়া নিৰ্দেশনা জাৰি কৰিবলৈ সন্তুষ্ট হৈছে। নম্বৰ 1, নতুনকৈ নিযুক্ত শিক্ষকসকলকো পাৰস্পৰিক বদলি কৰাৰ অনুমতি দিয়া হ'ব। চৰ্ত এই যে এনে বদলি কেৱল একে মৰ্যাদাৰ শিক্ষকসকলৰ মাজত আৰু নিৰ্ধাৰিত অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন হ'ব। নম্বৰ 2, আগতে যি চৰ্ত আছিল যে যি শিক্ষক এজনে ইতিমধ্যে এটা বদলি লাভ কৰিছে, তেওঁ 2 বছৰ সময়ৰ ভিতৰত পুনৰ আবেদন কৰিব নোৱাৰে, সেই চৰ্ত এতিয়া প্ৰত্যাহাৰ কৰা হ'ল। নম্বৰ 3, আছাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন এণ্ড পষ্টিং এক্ট 2020 আৰু সংশ্লিষ্ট নিয়ম নিৰ্দেশনাসমূহৰ অন্য সকলো ব্যৱস্থা পূৰ্বৰ দৰে বাহাল থাকিব। সমগ্ৰ শিক্ষা অসমৰ মিছন ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসম আৰু ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামে এই বিজ্ঞপ্তিত উল্লেখ কৰা ব্যৱস্থাসমূহ অনলাইন শিক্ষক বদলি পৰ্টেলৰ জৰিয়তে কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। তো দেখিলে আপোনালোকে ইয়াতে শিক্ষকৰ বদলীকৰণ সম্পৰ্কত বহুখিনি কথা ইয়াতে লিখা হৈছে। আমি গোটেইখিনি কথা ইয়াতে চালোঁ। আৰু যদি ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে।